নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ গুৰুত্বপূৰ্ণ এটি ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য সদৰি কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ভাল খবৰ, 26,000 নহয় 35,000 লৈ হ'ব পাৰে আপোনালোকৰ দৰমহা। আৰু এয়া মিছা আশ্বাস নহয়, বাস্তৱ হিচাপ কৰি আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইতিমধ্যে অংগনবাড়ী কৰ্মী একোগৰাকীয়ে 26,000 টকালৈ ডিমেণ্ড কৰে, দাবী কৰে তেওঁলোকক 26,000 টকা দৰমহা প্ৰদান কৰিব লাগে। আৰু এই 26,000 টকা দৰমহা প্ৰদান কৰিব লাগে, এই দাবী প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মীয়ে কৰে। ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মীৰ এটাই দাবী, তেওঁলোকৰ দৰমহা 26,000 টকা হ'ব লাগে। কি হিচাপত এই 26,000 টকা দাবী কৰা হয়, ইয়াৰো যুক্তি আছে। অংগনবাড়ী কেন্দ্ৰত ইতিমধ্যে PP শ্ৰেণী আৰম্ভ কৰা হৈছে আৰু এই PP শ্ৰেণীৰ একোগৰাকী শিক্ষয়িত্ৰীৰ দৰমহা 26,000 প্লাছ হয় গোটেই ভাৰতবৰ্ষৰ হিচাপত, গড় হিচাপত, যাৰ কাৰণে 26,000 টকা দৰমহা তেওঁলোকে ডিমেণ্ড কৰে। তো এইখিনিত আহক যে ইতিমধ্যে গুজৰাট উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে। ইয়াত ৰায়ত কোৱা হৈছে যে একোগৰাকী অংগনবাড়ী কৰ্মীক 3য় শ্ৰেণী আৰু সহায়িকাক 4ৰ্থ শ্ৰেণীৰ পদমৰ্যাদা প্ৰদান কৰিব লাগে, তেওঁলোকক স্থায়ী কামত নিযুক্তি দিব লাগে। তো বন্ধুসকল, যদি আপোনালোকক একোগৰাকী অংগনবাড়ী কৰ্মীক যদি 3য় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে চৰকাৰে ঘোষণা কৰে, তেতিয়াহ'লে আপোনাৰ দৰমহা কিমান হ'ব পাৰে? 3য় শ্ৰেণীৰ একোগৰাকী চৰকাৰী কৰ্মচাৰীয়ে কিমান দৰমহা পায় আপুনি জানেনে? সেই দৰমহাৰ স্কেল আপোনাৰ 26,000 বা 27,000ৰ পৰা 35,000ৰ ওপৰলৈ যাব পাৰে। যদি আপোনাক অংগনবাড়ী কৰ্মী হিচাপে 3য় শ্ৰেণীৰ পদমৰ্যাদা প্ৰদান কৰা হয়, তেতিয়াহ'লে আপুনি কিন্তু 26ৰ পৰা 35 প্লাছলৈ দৰমহা লাভ কৰিব পাৰে। ইয়াতে লগতে আপুনি লাভ কৰিব পাৰে PF, PSI, বিভিন্ন সা সুবিধা, যিখিনি 3য় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে এজনে লাভ কৰে। তো এইখিনিতে হওক অংগনবাড়ী একোগৰাকী সহায়িকাক আকৌ 4ৰ্থ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ বা 4ৰ্থ শ্ৰেণীৰ পদমৰ্যাদা দিবলৈ ৰায়ত কোৱা হৈছে। আৰু যদি 4ৰ্থ শ্ৰেণীৰ মৰ্যাদা একোগৰাকী অংগনবাড়ী সহায়িকাই লাভ কৰে, তেতিয়াহ'লে তেখেতৰ দৰমহা কিমান হ'ব পাৰে? সেয়া আপোনাৰ প্ৰায় 26,000 প্লাছলৈ হ'ব পাৰে। তো এইখিনি এটা থুলমূল আভাস আপোনালোকক মই দিছোঁ, আপোনালোকে অৱশ্যেই গম পায়। যদি 3য় শ্ৰেণীৰ কোনো কৰ্মচাৰী আপোনাৰ ওচৰত আছে, আপুনি তেখেতৰ ওচৰত গম পাব পাৰিব যে তেখেতে কিমান টকা দৰমহা পায়, গ্ৰেড পে কিমান পায়, আপোনাৰ PF, ESI মিলি কিমান টকা লাভ কৰে, এই সকলোখিনি তথ্য আপুনি ল'ব পাৰিব। একোগৰাকী 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কেনেকৈ দৰমহা পায়, কি কি সা সুবিধা পায়, আপোনাৰ ওচৰত যদি কোনো 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে আপুনি গম পাব পাৰিব। তো বন্ধুসকলে, মিছা আশ্বাস নহয়, বাস্তৱ হিচাপ কৰি আপোনাক দেখুৱাইছোঁ মই। যদি গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় চৰকাৰে কাৰ্যকৰী কৰে, অৱশ্যে এইখিনি দৰমহা আপোনালোকে লাভ কৰিব। কেৱল দৰমহাই নহয়, বিশেষ কিছু সা সুবিধা আপোনালোকে লাভ কৰিব। তো এইখিনিতে এটা কথা হ'ল যে চৰকাৰে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া গ্ৰেচুৱেটি সংক্ৰান্তৰ ৰায়ৰ প্ৰায় 2 বছৰ অতিক্ৰম কৰিলে, কিন্তু কেন্দ্ৰীয় চৰকাৰে গ্ৰেচুৱেটিখিনি কিন্তু সেই ৰায়খিনি কিন্তু এতিয়ালৈকে কাৰ্যকৰী কৰা নাই। বিভিন্ন অজুহাত দেখুৱাই এই ৰায়খিনি কাৰ্যকৰী কৰা নাই। তো এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায় চৰকাৰে কাৰ্যকৰী কৰিবনে? যেনেকুৱাভাৱে সুপ্ৰিম কোৰ্টৰ ৰায় এতিয়ালৈকে কাৰ্যকৰী কৰা হোৱা নাই বা সেই ৰায়টো ৰায় হৈয়ে আছে, তেনেকুৱা গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়টো ৰায় হৈ নাথাকিবতো। এই সংক্ৰান্তত আপোনাৰ কিমান আশাবাদী আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম, কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।